নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা SI সাব ইন্সপেক্টৰ পৰীক্ষাৰ জিকে কুৱেশ্যনসমূহ ইয়াত আলোচনা কৰা হ'ল। আজিৰ পৰীক্ষাৰ প্ৰথমটি প্ৰশ্ন আছিল, হোৱাট ৱাজ দ্য নেম অফ দ্য মাস্কট অফ 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী? গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভাংকৰ আছিল। আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰংমন। ছেকেণ্ড কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্লাণ্ট ইম্পৰ্টেণ্ট ইন চেৰিকালচাৰ? ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে, আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল নুনি গছ অৰ্থাৎ মালবেৰী। থাৰ্ড কুৱেশ্যনটো হ'ল, লাচিত দিৱস ইজ বিং চেলিব্ৰেটেড অন হুইচ ডেট? লাচিত দিৱস কেতিয়া পালন কৰা হয়? আৰু এইটো প্ৰশ্নৰ শুদ্ধ এনচাৰটো হ'ব 24 নৱেম্বৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, হু হেজ দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা? অৰ্থাৎ লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, দ্য প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন নম্বৰ 5, দ্য বেষ্ট কেডেট অফ দ্য নেশ্যনেল ডিফেন্স একাডেমী পুনে ইজ এৱাৰ্ডেড উইথ এ মেডেল নেমড আফটাৰ হুইচ ব্ৰেভ ছন অফ আছাম? অৰ্থাৎ পুনেত থকা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থীক যিটো পদক দিয়া হয় সেইটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? আৰু এইটো প্ৰশ্নৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, নেম টু ফৰেইন কাণ্ট্ৰিজ হুইচ হেভ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ আছাম? অৰ্থাৎ অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম। আৰু এইটো প্ৰশ্নৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বাংলাদেশ আৰু ভূটান। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ পলিটিচিয়ান ইজ ন'ন এজ আইৰণ মেন অফ আছাম? অৰ্থাৎ অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? আৰু এইটো প্ৰশ্নৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বিষ্ণুৰাম মেধি। 8 নম্বৰ কুৱেশ্যনটো হ'ল, হুইচ এমং দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ইউনিট ইন এন ইমেজ ইন এ কম্পিউটাৰ ছিষ্টেম? অৰ্থাৎ কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম এককটো কি? আৰু এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পিক্সেল। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ লাফিং গেছ? অৰ্থাৎ লাফিং গেছ কি? আৰু এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 11, ৰিম'ট চেন্সিং ইনভলভছ দ্য ইউজ অফ? অৰ্থাৎ ৰিম'ট চেন্সিঙত কি ব্যৱহাৰ কৰা হয়? আৰু এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, EMR অৰ্থাৎ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ফিল্ম বাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ইজ বেছড অন এ শ্বৰ্ট ষ্টৰী নেমলি বানপ্ৰস্থ? অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ আধাৰত আধাৰিত? আৰু এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, সন্ধ্যা ৰাগ। নেক্সট কুৱেশ্যনটো হ'ল, হু ফাৰ্ষ্ট ডিছকভাৰ্ড দ্য ন'বেল গেছ? অৰ্থাৎ ন'বেল গেছ প্ৰথম কোনে আৱিষ্কাৰ কৰিছিল? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, উইলিয়াম ৰামছে। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, সুকুমাৰ সেন। 15 নম্বৰ কুৱেশ্যনটো হ'ল, হু বিকেম দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন? অৰ্থাৎ ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ PT ঊষা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ইউজড এজ এ লুব্ৰিকেণ্ট? তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাপে ব্যৱহাৰ কৰা হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, গ্ৰেফাইট। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ অৰ্থাৎ UPI? অৰ্থাৎ কোনটো বছৰত আমাৰ ভাৰত চৰকাৰে UPI ব্যৱস্থাটো আনে? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 2016। নেক্সট কুৱেশ্যনটো হ'ল, বাই হোৱাট নেম ৱাজ স্বৰ্গদেউ চুলিগোফা ন'ন এজ? অৰ্থাৎ স্বৰ্গদেউ চুলিগোফা বা ৰত্নধ্বজ সিংহক তলৰ কোনটো নামেৰে জনা যায়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লৰা ৰজা। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আছাম? অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, লভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল, লাইট ইয়েৰ ইজ দ্য ইউনিট অফ? অৰ্থাৎ আলোকবৰ্ষ কিহৰ একক? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো?
আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি সোৱণশিৰি। নেক্সট কুৱেশ্যন, দ্য ইউনিক টাইটেল ৰসৰাজ ৱাজ গিভেন টু লক্ষ্মীনাথ বেজবৰুৱা বাই হুইচ ইনষ্টিটিউশ্যন? কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা, যিটো 1931ত হৈছিল। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে দ্য চিপকো মুভমেণ্ট ৱাজ লঞ্চড ফৰ দ্য প্ৰটেকশ্যন অফ। চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বৰনি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম? অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অচ্যুত লহকৰ। পিছৰ কুৱেশ্যনটো হ'ল দ্য গ্ৰীণ প্লেনেট ইন ছ'লাৰ ছিষ্টেম ইজ, অৰ্থাৎ সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইউৰেনাছ। আৰু ইয়াৰ কাৰণটো হ'ল এইটো গ্ৰহত মিথেন গেছ পোৱা যায়, তাৰ ফলত গ্ৰহটোৰ কালাৰ সেউজীয়া।